আমি খাকী ছবিখন অহা 27 ফেব্ৰুৱাৰীত ৰিলিজ কৰিম। ৰিলিজৰ ডেটটো আজি ঘোষণা কৰিছোঁ। 27 ফেব্ৰুৱাৰী তাৰিখে আমি খাকীখন ৰিলিজ কৰিম। ইতিমধ্যে খাকীৰ সম্পাদনা সম্পূৰ্ণ হৈ গৈছে, ৰূপাংকৰে সম্পাদনা কৰিছে, শ্বুটিং সম্পূৰ্ণ হৈ গ'ল। বৰ্তমান মুম্বাইত তাৰ কাম চলি আছে। যে আপোনালোকক জনাওঁ যে সংগীতৰ কাম চলি আছে। সংগীত বেকগ্ৰাউণ্ড আৰু মিউজিক কৰিছে মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত সংগীত পৰিচালক ডেনিয়েল বি জৰ্জ। ডেনিয়েল বি জৰ্জক হয়তো আপোনালোকে নাজানে, তেওঁলোক অসমৰ বাবে অপৰিচিত ব্যক্তি, কিন্তু তেওঁ এজন অসমৰ জোঁৱাই। আমাৰ অসমৰ ছোৱালীজনীকে বিয়া পাতিছে ডেনিয়েল বি জৰ্জে ইতিমধ্যে ইয়াৰ পূৰ্বে 3 ইডিয়টছ, ৰাম সেতু, ৱাৰ আদি চিনেমাত এছিষ্ট কৰিছিল, মিউজিকত এছিষ্টেণ্ট মিউজিক ডিৰেক্টৰ আছিল। কিন্তু শেহতীয়াভাৱে তেওঁ আজি কেইবছৰমান আগতে আন্ধাধুন নামৰ এখন ছবি, যিখন ছবিৰ তেওঁ বেকগ্ৰাউণ্ড মিউজিক কৰিছিল, সেই ছবিখনৰ বাবে ডেনিয়েল বি জৰ্জে ফিল্মফেয়াৰ এৱাৰ্ড পাইছিল। আৰু এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ডত তেওঁ মেৰী খ্ৰীষ্টমাছ নামৰ ছবিখনৰ বাবে তেওঁ নমিনেশ্যনত গৈছিল। তাত এ.আৰ. ৰহমানো গৈছিল, ৰাম সম্পতো গৈছিল, কিন্তু আমিৰ খানৰ লাপাতা লেডিৰ বাবে ৰাম সম্পতে এই ছবিখনত বেষ্ট মিউজিক ডিৰেক্টৰ লাভ কৰিছিল। যি কি নহওক, অতি সুন্দৰভাৱে মুম্বাইত মই মাজতে 15 দিনমান থাকি আহিছোঁ। কাম এতিয়াও পূৰ্ণগতিত চলি আছে। আমি চিনেমাখনত কাৰিকৰী দিশটোক বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। এতিয়ালৈকে যিমানবোৰ অসমীয়া ছবি নিৰ্মাণ কৰি আছে, সেই ছবিবোৰতকৈ আমি কিছু পৃথক কৰিবলৈ চেষ্টা চলাইছোঁ। নাজানো পৃথক হয়নে নহয়। কালাৰ কাৰেকশ্যনৰ কাৰণে মুম্বাইত DI কাম কৰিছোঁ, বিখ্যাত প্ৰচাৰ লেবৰেটৰীত। কিৰণ কোটা নামৰ এজন বিখ্যাত কালাৰিষ্ট, তেখেতে কালাৰৰ কাম কৰি আছে। কিৰণ কোটাৰ বিষয়ে জনাওঁ যে ইতিমধ্যে বলিউডৰ জনপ্ৰিয় ছবি ৱেডনেছডে আৰু মাদ্ৰাছ কাফেৰ কালাৰ কাৰেকশ্যনৰ কাম এই কিৰণ কোটাই কৰিছিল। ছাউণ্ড আৰু শব্দ সংমিশ্ৰণৰ কাম কৰি আছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। আমি আশা কৰিছোঁ 2 দিনতে এয়া সম্পূৰ্ণ হ'ব। আৰু আজি ইউনিটৰ সদস্যসকলক আপোনালোকে চিনাকি কৰিলে, ইয়াৰ মাজতো আমাৰ লগত দৰ্শকৰ মাজত আমি সকলোকে মঞ্চলৈ মাতিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আমাৰ লগত কেইবাজনো মানুহ ইয়াৰ লগত জড়িত থকা ব্যক্তি উপস্থিত আছে। আমি ছবিখনৰ বাৰ্তা আচলতে আপোনালোকক দিব বিচাৰিছোঁ। ছবিখনত দেখা গৈছে যে সিংহাসনত এজন ৰাজনৈতিক নেতা বহি আছে। চৰিত্ৰটো দেখা গৈছে যিজন ব্যক্তি বহি আছে, ভালকৈ মন কৰিব, তেখেত অৰুণ নাথ, অসমৰ জ্যেষ্ঠ অভিনেতা অৰুণ নাথ। অৰুণ নাথে খাকীত মুখ্যমন্ত্ৰীৰ চৰিত্ৰ অভিনয় কৰিছে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথ আছে। আৰু তলত দেখা গৈছে যে ওপৰত অৰুণ নাথৰ চৌদিশে ৰাজনৈতিক দলৰ সদস্যকৰ্মী চিঞৰ বাখৰ হৈছে, আৰু তেওঁক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে এজন আৰক্ষী বিষয়া বা আৰক্ষীৰ দলে। পোষ্টাৰৰ তলৰ অংশত মন কৰিব যে বিছনাখন বা যিখন ডায়েছ লৈছে তাৰ তলত ভাৰ কঢ়িয়াই আছে আৰক্ষী বাহিনী। আমি অৰ্থাৎ আৰক্ষী ৰাজনৈতিক হেঁচাৰ সন্মুখীন হয় নেকি, সেই কথাটো পোষ্টাৰত বুজাইছোঁ। আৰু চিনেমাখনতো আমি তেনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা চলাম। আমি খাকীৰ প্ৰতিটো সৰু সৰু দিশত গুৰুত্ব আৰোপ কৰিছিলোঁ। যে মই চিনেমা চালে আপোনালোকে গম পাব যে পাণ দোকানীৰ চৰিত্ৰটো যাৰ ডাইলেগেই নাই, সেই চৰিত্ৰটো অভিনয় কৰাৰ বাবে এজন অভিজ্ঞ অভিনেতাক আমি ইউজ কৰিছোঁ। এনে কাকো নাই কৰা। সাধাৰণ কাষৰে পাৰ হৈ যোৱা মানুহটোৰ কাৰণেও খুব ভাল এক্টৰে অভিনয় কৰিছিল, যাতে কাৰোবাৰ ডাইলগ নাই, কিন্তু তেওঁক ব্যৱহাৰ কৰিছোঁ। আমি সৰু সৰু প্ৰতিটো চৰিত্ৰক গুৰুত্ব দিছিলোঁ। এই পোষ্টাৰৰ বাবে আমি মুম্বাই প্ৰফেশ্যনেল কোম্পানীৰ সৈতেও আলোচনা কৰিছিলোঁ। তেওঁলোকক আমি আগধনো দিলোঁ, আৰু তেওঁলোকে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল যে পোষ্টাৰৰ বাবদ যিটো অসমত সম্ভৱপৰ নহয়, অসমে এনেকৈ পোষ্টাৰৰ বাবে ব্যয় নকৰে। তেওঁলোকেও বিভিন্ন কনচেপ্ট আমাক দিছিল, কিন্তু আমাৰ কিবা ভাল লগা নাছিল। শেষত এইটো গুৱাহাটীৰে এজন ল'ৰা আমাৰ সত্যত কাম কৰিছিল, ঈশান বৰাই ডিজাইন কৰিছে। ঈশান বৰ্তমান মুম্বাইত কৰ্মৰত অৱস্থা। এইখন ঈশানৰ ডিজাইনত কৰা পোষ্টাৰ, আৰু আমি পৰৱৰ্তী সময়ত এই আৰু নতুন ধৰণৰ পোষ্টাৰ আপোনালোকৰ আগত এৰিবলৈ চেষ্টা চলাম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।